एक राती टिकट काटी चलो चलो बाय आलालू ओके পাইপৰ মানুহে কাম অলপ কৰি থৈ গৈছে এইফালে টেংকি বনাই আছে আৰু এইফালে ওপৰত হ'ব পানী টেংকিটো নমস্কাৰ মই পংখী আপোনালোকক বহু দিনৰ মূৰত আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ ভালে আছে আৰু আজি মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' যিহেতু ঘৰ আহিলোঁ দেহাৰ এক্সাম শেষ হ'ল আৰু ঘৰ একদমেই উকা কাৰণ বৌ নাই বৌ আৰু কিছু গৈছে উৰিষ্যালৈ তেওঁলোক মানে দাদাই থৈ আহিলেগৈ দাদা যোৱাকালি আহি পাইছে ভিডিঅ' বনাবলৈ নহ'ল কাৰণ মোৰ অসুবিধা হৈ আছিলে সেইটো কাৰণে অকণমান জাষ্ট বৌ যোৱাৰ আগে আগে অলপমান ভিডিঅ' বনাইছিলোঁ ইমান বেয়া লাগিছে মনটো ইছুকো ভালকৈ ল'বও নোৱাৰিলোঁ তাইক মানে ভালকৈ বাই বাই দিব নোৱাৰিলোঁ আৰু হঠাৎ মানে বৌ যাব লগা হ'ল দিনে পটককৈ টিকেট কাটিয়ে গুচি গ'ল যিহেতু ইছুৰো এক্সাম খতম হ'ল সেইটো কাৰণে ঘৰত কেইদিনমান থাকি আহিব আৰু ইয়াতে এতিয়া ঘৰৰ কাম চলি আছে মোৰ টেংকি বনাই আছে পানীৰ টেংকি লেট্ৰিনৰ টেংকি সেয়া তালৈ এতিয়া মা আৰু মই গৈ আছোঁ দেহা আছে তাৰ এক্সাম শেষ যিহেতু পূৰা টিভি চাইছে গতিকে ফাৰ্ষ্টে আপোনালোকে অকণমান ক্লিপ চাই লওক বৌ যোৱা সময়খিনি অকণমান ভিডিঅ' কৰিছিলোঁ তাৰপিছত মই ঘৰৰ কামখিনি আপোনালোকক দেখুৱাম দিছোঁ এইফালে বাই বাই দি দিয়া ফূৰ্তিছা তাই একেবাৰে বোলে বৌ এক ৰাতি টিকেট কাটি চলো चलो बाय তারপর এই তো ধরাছেন কি কৈছা আইছো অ ভগৱান बाय बाय छू ही नहीं सकता हाँ कैसे बोलता है सुबह नॉन है ओ मम्मी का तांबुल बाय इशू ভিডিঅ' কল কৰিবা দেই কৰিব হৈয়া হেৰি পালে অজা পালে পাহৰিব তাই এতিয়া কৈছে অজা তুমি বোলে বেয়াই পোৱা বোলে দেউতাকক কৈছে আগলৈ দি দিলে তাত সুবিধা হ'ব আলালু ওকে এইফালে আমি গৈ আছোঁ মায়ে মই এইফালে চাই দে লেলাই লেলাই আহি আছোঁ লেলাই লেলাই আহি আছে এই ইয়াত দেউতা ৰখি আছে বালি আহিলে বালি পেলাই থৈ গ'ল বালি চিমেণ্ট ইমান লাগে ভগৱান ইটাও নাইকিয়াই হৈছে মানে হেৰিটো হৈছেগৈ টেংকিটো মই নিজে অহা নাই চাবলৈ দেহা এক্সাম চলি আছে যে এতিয়া মই গৈ পেলাই দেখিমগৈহে দেউতাই লাগি আছে আৰু দাদাও গৈছিলে উৰিষ্যালৈ দাদা আহি পাইছে কালি ৰাতি এতিয়াহে মানে কাম চাব পাৰিম আৰু চাওক কি ধুনীয়া পৰিৱেশ হৈ আছে মই পাপুক লৈ পেলাই যাব পাৰোঁ পাপু গৈ পেলাই কি হ'ব চিনি পোৱা মানুহ যে ইফালে দেউতা কাম কৰি আছে তেখেত আগত বালি মহলত থকা আহি গ'ল মা দেউতাই লাগিবলৈ ইয়াতে কোনোবা কিবা এটা কাম কৰি আছে নিজে ঠগ খালে এইফালে গোটেই মাটি ফ্লাপ কৰিলে ইয়াতে চব মাটি ভৰাই দিলে ভিতৰত অকণমান বৰষুণ চৰষুণ দিলে ভাল হ'ব আৰু এয়া পাইপৰ আধা কাম কৰি থৈ গৈছে ন তাতো আছে এইফালে পাইপৰ মানুহে কাম অলপ কৰি থৈ গৈছে
মই একো আইডিয়াই পোৱা নাই কেনেকৈ কি কৰে নাজানো আৰু। এইফালে টেংকি বনাই আছে আৰু এইফালে ওপৰত হ'ব পানী টেংকিটো, আৰু এইটো লেট্ৰিনৰ টেংকি হৈছে আৰু বাহিৰৰখিনি প্লাষ্টাৰ কৰিব চাগে, আৰু 5-6 দিনৰ কাম আছে, হৈ যাব। এইখিনিতে বেচিনটো হ'ব, সেইদিনাখন কৈ থৈ গৈছিলোঁ মই। পাকঘৰখিনি বহুত কাম আছেও এতিয়াও, ভাবি কিবা লাগিছে মোৰ। এইফালে পানী ইয়াত পাইপ আনি থৈ দিছোঁ। চবফালে মাটি, খালি অকণমান বৰষুণ পৰিলে মাটিখিনি দবি যাব, কিন্তু বৰষুণ পৰিবও নালাগে এনেকুৱা হৈ আছে, কাৰণ কাম চব কৰি আছে যিহেতু। তাৰপিছত টিঙৰ মানুহখিনি আহিব, টিঙত অলৰেডি চব ক্লিয়াৰ হৈ আছে, খালি মানুহখিনি আহি লগাই দিবহিহে লাগে। সেনেকুৱা হৈছে, যিহেতু ঈদ আহি আছে, গতিকে ঈদৰ পিছত আহিম বুলি কৈছে। কি হয় ভগৱান জানে, আৰু ঈদটো পিছতে আহিব চাগে। এইফালে শিল বহুত পৰি আছিলে তলত, সেইকাৰণে চব ধুনীয়াকৈ ধুই পখালি শিলখিনি বস্তাত ভৰাই দিছোঁ। পুতুলি, পুতলা দাদা। বৌহঁতে কয় আছে নাই বুলি ক'লে, আছে নাইবা নাই বুলি ক'ব। এইফালে পালোহি ঘৰ, আৰু আপোনালোকক বোলো কাপোৰ এযোৰ দেখাই দিওঁ, যিহেতু মা মানে যাব তীৰ্থ ভ্ৰমণ, গতিকে কাপোৰ এযোৰ লাগে বুলি কৈ আছিলে। তাকো একদম আমাৰ অসমীয়া শিপিনীয়ে বোৱা, নিজ হাতেৰে বোৱা এযোৰ কাপোৰ। সেয়া অলপমান দাম হয় কাপোৰযোৰ, কাৰণ সকলোৱেতো জানেই মাটিশালত বোৱা কাপোৰবোৰ অলপমান দাম হয়। এযোৰ 2800 টকা লৈছে। মানে কাপোৰযোৰ মানে দাম লৈছে যদিও গাত লগা নাই, কাৰণ ইমান ধুনীয়া কাপোৰযোৰ, খুব ভাল লাগিছে। আৰু এয়া পটিকেইটা লগাই দিলে আৰু ভাল লাগিব, সেইটো কাৰণে বোলে আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু মই লৈছোঁ কাপোৰযোৰ ইনষ্টাগ্ৰামত বনানী ক্ৰিয়েশ্যন বুলি পেলাই আছে, আৰু আপোনালোকে আগতে দেখিছে মোৰ ৰীলত ৰঙা কাপোৰযোৰ যে পিন্ধিছিলোঁ, তেখেতেই দিয়া। সেই তাৰ পৰা আজি মাৰ কাপোৰ এযোৰ লৈ ল'লোঁ। ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ, সেয়া চাওক, একদম কি ধুনীয়াকৈ বৈ পেলাই দিছে। সেয়া আপোনালোকেও ল'ব পাৰে দেই, বহুত ধুনীয়া কাপোৰ। মেখেলাখন